নমস্কাৰ। আজি মই তোমালোকক সৰলৰৈখিক চিত্ৰৰ পৰিসীমাৰ ধাৰণা বুজাই দিম। তে চাবা, প্ৰথমে তোমালোকে জানিব লাগিব সৰলৰৈখিক চিত্ৰ। ৰেখাখণ্ডৰে গঠিত আবদ্ধ আকৃতিবোৰক সৰলৰৈখিক চিত্ৰ বোলে। যেনে বিভিন্ন আকৃতিৰ ত্ৰিভুজ, বিভিন্ন আকৃতিৰ চতুৰ্ভুজ ইত্যাদি। বা আমি আৰু কিছুমান বিশেষ আকৃতিৰ চিত্ৰ পাম, সেইবিলাকৰো আমি পৰিসীমা উলিয়াব পাৰোঁ। তাৰপিছত চাবা, সৰলৰৈখিক চিত্ৰৰ পৰিসীমা এতিয়া কাক বোলে চোৱা। সৰলৰৈখিক চিত্ৰ এটাৰ চাৰিওফালৰ সীমাৰ মুঠ দৈৰ্ঘ্যকে চিত্ৰটোৰ পৰিসীমা বোলে। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক বিভিন্ন আকৃতিৰ ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰবোৰ বুজাই দিম। তাৰপিছত বিভিন্ন আকৃতিৰ চতুৰ্ভুজৰ পৰিসীমাৰ সূত্ৰবোৰ মই এটা এটাকৈ বুজাই দিম। আৰু কিছুমান বিশেষ চিত্ৰৰ পৰিসীমা আমি কেনেদৰে নিৰ্ণয় কৰিম, মই ইয়াৰ পিছৰ ভিডিঅ'ত বুজাই দিম। গতিকে তোমালোকে বুজি পালানে নাই, কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।